মৰমৰ অকণিহঁত আহাচোন আজি আমি বাৰ মাহ আৰু ঋতুৰ বিষয়ে শিকোঁ। অসমীয়া বাৰ কেইটা আৰু কি কি? অসমীয়া বাৰ 7টা। সেইকেইটা হ'ল ৰবিবাৰ বা দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু শনিবাৰ। ইংৰাজী বাৰ কেইটা আৰু কি কি? ইংৰাজী বাৰ 7টা। সেইকেইটা হ'ল ছানডে, মনডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে। অসমীয়া মাহ কেইটা আৰু কি কি? অসমীয়া মাহ 12টা। সেইকেইটা হ'ল বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত। ইংৰাজী মাহ কেইটা আৰু কি কি? ইংৰাজী মাহ 12টা। সেইকেইটা হ'ল জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। ঋতু কেইটা আৰু কি কি? ঋতু 6টা। সেয়া হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। এতিয়া গ্ৰীষ্ম ঋতু কোনকেইটা মাহত হয় জানানে? গ্ৰীষ্ম ঋতু হয় জেঠ আৰু আহাৰ মাহত। বৰ্ষা ঋতু হ'ল শাওণ আৰু ভাদ মাহত হোৱা ঋতুটো হৈছে বৰ্ষা ঋতু। ঠিক সেইদৰে আহিন আৰু কাতিত হোৱা ঋতুটো হৈছে শৰৎ ঋতু। আঘোণ আৰু পুহ মাহত হোৱা ঋতুটো হৈছে হেমন্ত ঋতু। মাঘ আৰু ফাগুন মাহত হোৱা ঋতু হৈছে শীত আৰু চ'ত আৰু বহাগৰ বসন্ত ঋতু। কিমান ঘণ্টাত এদিন? 24 ঘণ্টাত এদিন। কেইদিনে এক সপ্তাহ? 7 দিনে এক সপ্তাহ। কেইমাহে এক বছৰ? 12 মাহে এক বছৰ। কিমান দিনত এক বছৰ? 365 দিন 6 ঘণ্টাত এক বছৰ। এই কথাখিনি তোমালোকে ভালদৰে মনত ৰাখিবা। আজিলৈ আহোঁ। ধন্যবাদ।